Hello guys, welcome to my YouTube channel Komala Azmi Vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত বৰষুণৰ বতৰ আপোনালোকে দেখা পাইছে বৰষুণ দিয়ে আছে কন্টিনিউ মাজে মাজে অলপ ৰ'দ দিয়ে আৰু আকৌ বৰষুণ মাৰি আছে আজি এটা অন্য ৰেচিপি লৈ আহিছো আজি এটা ডাঙৰ আম লৈছো আমৰ এটা আজি কেক বনাম ইয়াৰ কাৰণে এটা আম লৈছো কণী দুটা লৈছো এইফালে ৰিফাইন লৈ লৈছো 1 কাপ ইয়া বেকিং সোডা হয় বেকিং পাউডাৰ এইফালে লৈ লৈছো ময়দা আৰু এইফালে চেনি এটা মিক্সাৰ জাৰ এটা লৈ লৈছো প্ৰথমতে এতিয়া কণী দুটা দিম পানী ল'ব তাৰপিছত আমখিনি দি দিম এইখিনিৰে এটা বেটাৰ বনাই ল'ব লাগিব তাৰপিছত সেই একে কাপটোৰে চেনি দিছোঁ 1 কাপ তাৰপিছত বেকিং পাউডাৰ এইখিনি মান দি দিছো এতিয়া এইখিনি মই মাৰি লম বেটাৰটো ইয়াতে বাকি ললো এতিয়া ইয়াত মই অলপ অলপকৈ ময়দা দিম প্ৰথমতে চামুচ দি লৈছো একেলগে দিব নালাগে অলপ অলপকৈ দিব আৰু এনেকৈ বেটাৰটো কৰি ল'ব পুনিয়া হৈছে আৰু চামুচ দি দিছো আৰু অলপ দি দিওঁ একেলগে নিদিব এনেকৈ অলপ অলপকৈ দিব তেতিয়া বেছি পনীয়াও নহয় আৰু গোটাও নহয় নিয়মৰ হৈ যায় বেটাৰটো এনেকৈ ৰাখি দিব এই বেটাৰখিনি হৈ গ'ল পেন এখন লৈ লৈছোঁ ইয়াত অলপ ৰিফাইন লৈ লৈছোঁ এনেকৈ ঘূৰাই দিছোঁ চাৰিওফালে অলপ ময়দা দি লৈছোঁ বাকীটো চাৰিওফালে এনেকৈ ঘূৰাই দিছোঁ এয়া মই বেটাৰটো দি লওঁ এইফালে কুকাৰ এটা মই গৰম হ'বলৈ দি দিছোঁ এতিয়া চচপেনটো ইয়াতে দি ল'ম এনেকৈ দি দিব তাৰপিছত কুকাৰৰ ঢাকনিখন মাৰি দিব মাৰিলে আপোনালোকে হুইচেলটো উলিয়াই দিব দি এনেকৈ থৈ দিব মাৰি দিব 45 মিনিট সময় 45 মিনিট সময় পিছতহে হ'ব মাজে মাজে ঢাকনিখন গুচাই চাব হৈছে নে হোৱা নাই মাজে মাজে ঢাকনিখন গুচাই চাব এয়া দেখিছেনে ভালদৰে হোৱা নাই অলপ অলপ আছে আৰু হ'ব লাগিব মোটামুটি 45 মিনিট লাগিবই ঢাকনিখন আৰু মাৰি থৈ দিম এয়া 45 মিনিট হৈ গ'ল দেখিছেনে কেকটো হৈ গ'ল এখন এটা চামুচৰ সহায়ত মই চাম হৈছেনে হোৱা নাই এজাক লাগি অহা নাই এতিয়া হৈ গ'ল কেকটো মই নমাই থলোঁ
ভিডিওটো আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।